প্ৰাইডিছ এণ্টাৰটেইনমেণ্টৰ পৰিচালন সঞ্চালিকা ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানী আৰু মাজুলীৰ সন্মানীয় বিধায়ক ভুৱন গাম ডাঙৰীয়াই ফিতা কাটি বাল্যচৰা অনুষ্ঠানটি আনুষ্ঠানিকভাৱে মুকলি কৰিছে। সকলোকে সহযোগ কৰিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। ইয়াতে ফুটবল এটাও দিম, বেডমিণ্টন ৰেকেটো দিম, পঢ়াৰ লগত খেলিবও পাৰিবা। কেইটা বজাত আহিব পাৰিবা? কিমান দূৰ স্কুল? ওচৰতে? তেতিয়াহ'লে স্কুল 2টাত ছুটি হয়, ঘৰত গৈ ভাত খাই কি কৰা? গুড আফটাৰনুন। ভেৰি গুড। আজি তোমালোকৰ কাৰণে আহিছোঁ আজি। আৰু ইয়াতে প্ৰত্যেক ল'ৰা ছোৱালী প্ৰত্যেকটাৰ মুখত ইমান চবেই আগ্ৰহেদি মই শুনি আছোঁ। চবকে কৈছে যে আজি কি কি ক'ব, ক্লাছত টিচাৰে কোৱাৰ নিচিনা চবেই একদম কথা নপতাকে শুনিব বুলি কৈছিলে নাই আজি? কৈছিলে? আৰু প্ৰত্যেক ল'ৰা ছোৱালীয়ে ইয়াতে খুব সুন্দৰকৈ প্ৰত্যেকজনে কি কৈছে একদম পুৰা চাই আজি শুনি আছে। আজি একমাত্ৰ আজি আহিছোঁ আজি তোমালোকৰ কাৰণে। আৰু ইয়াত প্ৰত্যেকজন মাতৃ যিসকল মহিলা আজি বহি আছে, প্ৰত্যেক মাকৰ সপোন আজি সকলোৰে যিমানখিনি মহিলা বহি আছে ইয়াৰে কিমানখিনি ল'ৰা ছোৱালী আপোনালোকৰ? কেইগৰাকী মাতৃ আছে ইয়াৰে? বাল্যচৰাৰ লাচাং চাপৰি আৰু 2খন চাপৰি মিলাই পেলাই আমি এইটো আমাৰ 2 নম্বৰ পদক্ষেপ। আৰু ইয়াত বাল্যচৰাৰ যিটো ইনিচিয়েটিভ এইটো হৈছে যে আমি প্ৰত্যেকখন যি অঞ্চলৰ আণ্ডাৰ প্ৰিভিলেজ ল'ৰা ছোৱালী যাৰ চকুত সপোন থাকে কিন্তু সেইটো সাকাৰ কৰিবৰ কাৰণে আইদাৰ সিহঁতৰ হাতত মাক দেউতাকৰ হাতত ধনৰ পুঁজি নাই, টিউশ্যন দিব নোৱাৰে বা ৰাস্তা ঘাট নাই যিটো কাৰণে তেওঁলোকে টাউন এৰিয়াৰ লগত সংস্পৰ্শ নাই, এখন দুখন গাঁৱৰ স্কুলত হয়তো তাহাঁতি পঢ়ি আছে, য'ত পঢ়িলে দিনটো হয়তো চাগে বুজি পাইছে নে বুজি পোৱা নাই সেইখিনিও মাক দেউতাকে পঢ়াবলৈ নোৱাৰে। বিশেষকৈ বহুতখিনি এনেকুৱা চহৰ অঞ্চলৰ বা এনেকুৱা আণ্ডাৰ প্ৰিভিলেজ ল'ৰা ছোৱালী বা যিসকল থাকে মাক দেউতাক অশিক্ষিত প্ৰায়ভাগ। ফলত কি হয় ল'ৰা ছোৱালীখিনি বিভিন্ন ধৰণৰ চাইল্ড লেবাৰ, তাৰপিছত আজিয়ে ইয়াতে মিটিংখনতে ক'লে যে যেতিয়া ল'ৰা ছোৱালী বুজি নাপায় তেতিয়া তাহাঁতি গুলটি মাৰিবলৈ চৰাই মাৰিবলৈ ওলাই আহে। আৰু সেইটো তাহাঁতিনো নকৰিব কিয়? কাৰণ তাহাঁতৰ সেইটো সুবিধাটো নাই। আৰু বাল্যচৰা ফাউণ্ডেশ্যনৰ পৰা যেতিয়া আমি আহিছোঁ আৰু আমি কোনো ধৰণৰ আমি বাহিৰৰ পৰা প্ৰশিক্ষণ অহা নাই, আমি গাঁৱৰ ল'ৰা ছোৱালীখিনি যিখিনি শিক্ষিত সেই শিক্ষিত ল'ৰা ছোৱালীখিনিয়ে উঠি অহা প্ৰজন্মখিনিক যাতে পঢ়ায়, কাৰণ তেওঁলোকৰ কমিউনিকেশ্যনছটো পাব। আৰু বাল্যচৰাৰ যিটো ছেকেণ্ড পদক্ষেপ ট্ৰেইন দ্য টিচাৰ্ছ, আজি মই বাৰে বাৰে কৈ আছোঁ। আৰু এই পদক্ষেপটো হৈছে যিসকল নিবনুৱা ল'ৰা ছোৱালী BA পাছ কৰি বহি আছে সিহঁতৰো হয়তো সপোন, কিন্তু এই অঞ্চল এনেকুৱা নিচিনা এখন দুৰ্গম অঞ্চলৰ পৰা ওলাই যোৱাটো হয়তো তেওঁলোকৰ হাতত ধনৰ পুঁজিটো নাই বা ব্যৱস্থা নাই বা বহুত চিন্তা কৰিব লাগে। এতিয়া মই তেখেতসকলক এটাই অনুৰোধ কৰিছোঁ যে আজিকালি দিনত সপোন দেখিব পাৰে, কাৰণ আমাৰ চকুৰ আগত বিভিন্ন ধৰণৰ সুবিধা থাকে, আমি খালি ল'বলৈ জানিব লাগে। মই আজি কৈছোঁ কাৰোবাৰ যদি APSC পঢ়িব মন যায় ইয়াৰ পৰাই পঢ়িটোতো পাছ কৰি কমপ্লিট কৰিব নোৱাৰিব, কাৰণ আমাৰ টাউনৰ ল'ৰা ছোৱালীবিলাক যথেষ্ট শিক্ষিত, কাৰণ তেখেতসকলৰ লগত কমপ্লিট কৰিবলৈতো তাহাঁতিও এটা লেভেললৈকে আহিব লাগিব। আৰু বাল্যচৰাৰ ফাউণ্ডেশ্যন যে সেইখিনিলৈকে আমি আগুৱাই দিম। আৰু প্ৰাইডিছ এণ্টাৰটেইনমেণ্টে তেখেতসকলক যিখন প্ৰশিক্ষণ দিব লাগে যে জীৱনটো আগুৱাই যাব সপোন দেখিবলৈ, সেই প্ৰশিক্ষণটো আমি গোটেই দায়িত্ব লওঁ। আৰু কোনোবাই যদি কয় বোলে নাই আমি ব্যৱসায় কৰিম, কোনোবাই যদি কয় আমি ষ্টাৰ্টআপ কৰিম, আজিকালি বিভিন্ন ধৰণৰ ষ্টাৰ্টআপ, বিভিন্ন ধৰণৰ কৰ্চেছ থাকে, জাৰ্নেলিজমে থাকে, বিভিন্ন ধৰণৰ আপোনাৰ এগ্ৰিকালচাৰ কৰ্চেছ থাকে। এই গোটেই কৰ্চেছখিনি আমি তেওঁলোকক পাঠদান কৰিবলৈ প্ৰাইডিষ্টৰ পৰা আমি তেওঁলোকক সহায় কৰি দিম, যাতে তেওঁলোকেও নিজৰ জীৱনটো এই গাঁৱৰ অঞ্চলত সোমাই থকাতকৈ ওলাই গৈ। আৰু ইয়াতে আৰু এটা কথা ক'লে খুব বেয়া লাগিলে যে বহুতখিনি ল'ৰা ছোৱালী কেৰেলালৈ গুচি যায়, যিটো বণ্ডেড লেবাৰ। আৰু সেনেকুৱা ল'ৰা ছোৱালী আমি সদায় পেপাৰ পত্ৰই দেখোঁ, যেনেকৈ MLA ডাঙৰীয়াই ক'লে
মাহত কেতিয়াবা এনেকুৱা 2-3টা ডেড বডিটো নিবলৈ আহে। আৰু সেনেকুৱা অঞ্চলত মাকটোতো সদায় মাক, দেউতাকটো সদায় দেউতাক, সদায় ল'ৰা ছোৱালীৰ সপোন দেখে। চ' সেনেকুৱা এটা পৰিস্থিতিত আমি বাল্য চৰা এইটোত সোমাইছোঁ, যাতে ল'ৰা ছোৱালী, মাক বাপেক, যাতে গোটেই সমাজখন এখন সুন্দৰ সমাজ হওক। আৰু সময় আহিছে, আজিকালি আমি আগুৱাই গৈ আছোঁ। আৰু আমি এখন সত্ৰ নগৰী, আমি শ্ৰীমন্ত শংকৰদেৱ মহাপ্ৰভু, যিসকল সকলোৱে বৈষ্ণৱায়ত গোটেই পৃথিৱীখনত জানে, যাৰ সদায় আমি মূৰ দোৱাই থাকোঁ। আৰু আমি তেওঁ দেখা সপোনবোৰ আমি যাতে আগবঢ়াই লৈ যাব পাৰিম। আৰু সেইটো এটাই ৰাস্তা যে আমি যিটো ৰাইট টু এডুকেশ্যন, ৰাইট টু লিভ, সেইখিনি আমি যাতে আমি দিব পাৰোঁ। আৰু বাল্য চৰা আমি এইখিনিয়ে আমাৰ পদক্ষেপ। আৰু এইটো 2 নম্বৰ জেগা। আৰু লাহে লাহে আমি এনেকৈ জেগাবিলাক ৰিচাৰ্চ কৰোঁ। আৰু ৰিচাৰ্চ কৰি কৰি য'ত য'ত যাব পাৰে আমি গৈ থাকিম আৰু ভৱিষ্যতলৈ। এইখন দ্বিতীয়খন আৰু তৃতীয় চতুৰ্থ কিবা এনেকুৱা কৰিব? প্ৰথমখন আমি কৰিলোঁ ওদালগুৰিত। ওদালগুৰিত আমাৰ হেৰিত আছিলে যে তাতে ল'ৰা ছোৱালীখিনি অৰুণাচলৰ বৰ্ডাৰ আছিলে, আৰু গোটেইখিনি তাতে অপিয়াম কাল্টিভেশ্যনত তেখেতসকল গুচি যায়। গুচি যোৱাৰ ফলত তাতে চাইল্ড লেবাৰটো যে পঢ়া শুনা নহয়। আৰু এইটো এটা খুব অঞ্চলখনৰ এটা বিশেষ প্ৰব্লেম এটা আছিলে। আমি যেতিয়া গ'লোঁ, মাক বাপেকবিলাকে কান্দিছে যে বাইদেউ আমাৰ এনেকুৱা এটা যদি দিয়ে, ল'ৰা ছোৱালীবিলাক তাতে আমাৰ যাব লগা নহয়। মই আজিও যেনেকৈ কৈছোঁ যে এইটো আমাৰ স্কুল নহয়, এইটো তোমালোকৰ স্কুল। আৰু আমি সেইকাৰণে গোটেই ভিলেজৰ মানুহখিনিক লৈ পেলাই আমি আগুৱাই লৈ যাওঁ। এতিয়া ইয়াতে আহিছোঁ কাৰণ এনেকুৱা এখন জেগা মাজুলীত আহিবৰ কাৰণেও আৰু ল'ৰা ছোৱালীখিনি ওলাই যাব, কাৰণ ইয়াৰ পৰা যোনে ক্লাছ 10 পাছ কৰে আকৌ কমলাবাৰীলৈ যাব পাৰে, বহুতৰ হয়তো সক্ষমো নাই। চ' ইয়াৰ পৰা যদি আমি ক্লাছ 10টো পাছ কৰে, ভাল নামত সপোন, আৰু যিখিনি ভাল ল'ৰা ছোৱালী আছে আমি হয়তো গুৱাহাটীলৈ লৈ গৈ আমি অকণমান ধৰক সিহঁতক স্কলাৰশ্বিপ দিওঁ, আমি পঢ়াবলৈ এটা ব্যৱস্থা কৰিম বুলি এটা পৰিকল্পনাত আছে। আৰু ইয়াৰ 3 নম্বৰখন আমি যাম ৰুংটা বুলি এটা জেগা, য'ত ভূটান বৰ্ডাৰ, য'ত বহুত ল'ৰা ছোৱালী যেনেকৈ আগতে ভূটানত চাইল্ড লেবাৰৰ কাৰণে যায়। আৰু ক'ভিডৰ কাৰণে যেতিয়া বৰ্ডাৰটো বন্ধ কৰি দিলে, গোটেই অঞ্চলখন জৰাজীৰ্ণ হৈ গৈছে, খাবলৈ নাপায়। আৰু গভৰ্ণমেণ্ট স্কুলতো গোটেই বছৰি কিবা এটা দিয়ে, যিটোৰ ফলত এখন অঞ্চলৰ গোটেই শৈক্ষিক পৰিৱেশটো বেয়া হৈ গৈছে। এতিয়া এইখন আৰম্ভণি কৰিলোঁ, ইয়াৰ পিছত আমি ৰুংটালৈ যাম, তাৰপিছত আমি শদিয়ালৈ যাম, তাৰপিছত আমি কাৰ্বি আংলং যাম। এতিয়া বৰ্তমান আমি প্ৰত্যেক মাহে এখন এখন আমি ভিতৰত ভাবি থৈছোঁ।